ইয়াক কফুল বা কফুল বুলি কয়। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে যেতিয়া নেকি তৰা গজালিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত কোৱা হৈছিল যে প্ৰস্ৰাৱ ইনফেকশ্যনৰ কাৰণে তৰা গজালি কেনেকৈ খাব লাগে, বইল কৰি খাব লাগে, কেনেকৈ খাব লাগে সেয়াৰ সম্পূৰ্ণ কথাবিলাক ভাঙি পাতি কোৱা আছে। কিন্তু তাত কিছুমান বন্ধু বান্ধৱে এই তৰা গজালি আৰু এই কফুল বা কফুলজোপা একেই দেখে, খাইলাখ একেই দেখে পাতবিলাক, কিন্তু বহুতে চিনি নাপায়। কমেণ্টত বহুত গালি পাৰি আছিল আৰু বেয়াকৈ কমেণ্ট কৰি আছিল। যিবিলাকে বুজি নাপায় বা চিনি নোপোৱাকৈয়ে এই কফুলজোপাকে তৰা গজালি বুলি ভাবি লৈ সিহঁতে খালে যে প্ৰস্ৰাৱ ইনফেকশ্যন বেছিকৈ হ'ব বা প্ৰস্ৰাৱ জ্বলা পোৰা বেছিকৈ কৰিব, সেই বিষয় লৈ কমেণ্ট কৰি আছিল। হয়, নিশ্চয় অৱশ্যে এইজোপা হয় কফুল বা কফুল। ইয়াক মানে কেনেকৈ খাব লাগে, তামোলৰ লগত খায় বহুতে, ইয়াক এনেকৈও খায়। ইয়াক খাবলৈ ভাল লাগে, অকণমান মানে পুৰা অনুভৱ এটা হয়। আৰু যিসকলে খাই পাইছে নিশ্চয় চিনি পায় এইজোপা কফুল বুলি কয়। এইবিলাক যাৰ শিপাবিলাক হৈছে, এই শিপাবিলাক খাব লাগে। কিন্তু তৰা গজালি খাইলাখ দেখে একেই। ধৰক আপোনাৰ এই পাতখিনি তৰা গজালি আৰু এই কফুলৰ পাত একেই। এই কফুলটো হৈছে তামোলৰ লগত খায় বহুতে আৰু এনেকৈও খায় সুদাকৈ। কিন্তু তৰা গজালি হৈছে সেয়াক হৈছে আপোনালোকে চব্জি বনাইহে খাব লাগে, চব্জি বনাই খায় বহুতে। আৰু তৰা গজালি তৰা পঘা তেনেকৈ বান্ধে বিহুৰ সময়ত গৰুক তৰা পঘাৰে বান্ধে, সেইবিধ। কিন্তু আপোনালোকক এটা কথা ক'ব খোজোঁ যে বহুতে নেজানি সেই প্ৰস্ৰাৱ ইনফেকশ্যনৰ সময়ত এই তৰা গজালিবিধ খাব লাগে। কিন্তু বহুতে নেজানি এই কফুলজোপাৰ বিষয়ে কৈছোঁ বুলি মানে গালি পাৰি আছিল। গছবিধ নাখায়, এই বনবিধ নাখায়, এইবিধ খালে বহুত প্ৰস্ৰাৱ জ্বলা পোৰা বেছিকৈহে হ'ব, এনেকৈ বুলি। হয়, নিশ্চয় অৱশ্যে এই যি কফুল, যদিহে আপোনালোকে এই কফুলজোপা খায়, বেছিকৈ খায়, তেতিয়াহ'লে প্ৰস্ৰাৱ জ্বলা পোৰা কৰিব, প্ৰস্ৰাৱ ইনফেকশ্যনটো বেছিকৈহে বৃদ্ধি পাব। যিহেতু ইয়াৰ এটা মানে জ্বলন পূৰণ কৰা এটা ইয়াৰ গুণ আছে, সেইকাৰণে এইবিধ খাব নালাগে। আৰু এইবিধ বিশেষকৈ মছলাৰ বনোৱাৰ ক্ষেত্ৰতো, মছলাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয়। যিহেতু ইয়াক বেছিকৈ খালে আপোনাৰ দেহাটো গৰম উঠিব পাৰে বেছিকৈ খালে, আৰু প্ৰস্ৰাৱ জ্বলন পূৰণ হ'ব পাৰে। সেয়েহে এই কফুল বুলি কোৱা জোপা বেছিকৈ খাব নালাগে। কিন্তু প্ৰস্ৰাৱ জ্বলা পোৰা কৰাৰ ক্ষেত্ৰত বা প্ৰস্ৰাৱ টোপকৈ পৰাৰ এনেকুৱা অৱস্থাত, যাৰ নেকি ৰৈ প্ৰস্ৰাৱ পৰে, প্ৰস্ৰাৱটো ক্লিয়াৰ নহয়, সেই ক্ষেত্ৰত তৰা গজালি আপোনালোকে বইল কৰি খাব লাগে। আৰু তৰা গজালি আৰু এই কফুলজোপা সম্পূৰ্ণ বেলেগ বেলেগ, দেখিবলৈ একেই। কিন্তু এই তৰা গজালি হৈছে তাৰ আলু বেছিকৈ নাযায়, তাইক পোখা মেলে। কিন্তু এই যি কফুলজোপা, ইয়াৰ আলু যায়, অৰ্থাৎ মানে জোঙাকৈ এডালকৈ আলু যায়। আৰু সেই আলুডালেই খান্দি লৈ মানে মানুহে চালি পানৰ লগত খায়, নাইবা এনেকৈও খায়। কিছুমানে ইয়াক শুকুৱাই থৈ দিয়ে, শুকুৱাই থৈ বহুত দিনলৈকে থাকে আৰু এটা গোন্ধ ওলায়। আৰু ইয়াৰ পৰা এটা পাৰফিউমো বনায়, এই কফুলৰ পৰা এটা পাৰফিউমো বনায়। সেয়াই আপোনালোকক ক্লিয়াৰলি আজি আপোনালোকক দেখুৱাই দিবৰ কাৰণে এই ভিডিঅ'টো নিৰ্মাণ কৰিছিলোঁ। আৰু মানুহে নজনাকৈয়ে, সম্পূৰ্ণ বিচাৰ নকৰাকৈয়ে এনেই যি টি কৈ থাকে। সেয়েহে বন্ধু বান্ধৱসকল, এয়াই ডেফিনেশ্যন দিবৰ কাৰণে বুলি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে এই কফুল বা কফুলজোপা কি বুলি কয়, আৰু আপোনালোকে ইয়াক খাই পাইছেনে? চালি পানৰ লগত জ্বলা পোৰা কৰা লেখীয়া অনুভৱ হয়। যদিহে আপোনালোকে খাইছে আৰু ইয়াৰ গোন্ধটো বহুত ভাল লাগে, আপোনালোকে ইয়াক কি নামেৰে জানে নিশ্চয় কমেণ্টত জনাই দিয়ে যেন। আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই দিয়ে যেন। ধন্যবাদ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰে যেন।